নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি মই তোমালোকৰ হতে নৱম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ দ্য সাউণ্ড অফ মিউজিকৰ পাৰ্ট 1 অৰ্থাৎ ইভলিন গ্লেনি নামৰ পাঠটো আলোচনা কৰিম ইয়াত মই তোমালোকৰ সহায় হোৱাকৈ ইম্পৰ্টেন্ট পইণ্টসমূহ ডিসকাস কৰিম গতিকে সকলোৱে ভিডিওটো মনোযোগেৰে শেষলৈকে চাবা কাৰণ গোটেই ভিডিওটো যদি তোমালোকে মনোযোগেৰে চোৱা তেনেহলে ইয়াৰ লগত যিবিলাক কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ খুব সহজতে তোমালোকে আনসাৰ কৰিব পাৰিবা আৰু এনেকুৱা ধৰণৰ ভিডিওসমূহ আগলৈ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা তেন্তে এবাৰ আমাৰ আজিৰ টপিকটোৰ ফালে আগবাঢ়ো তেন্তে আজি আমি পঢ়াৰ লগতে এনেকুৱা এজনী ছোৱালীৰ কাহিনী শুনিম যিজনী ছোৱালীয়ে প্ৰতিটো মুহূৰ্ততে জীৱনৰ লগত যুদ্ধ কৰি আহিছে জীৱনে তাইক প্ৰতিটো মুহূৰ্ততে হৰুৱাবলৈ যত্ন কৰিছে যদিও তাই কিন্তু সেই বাধা নেওচি ধ্ৰুৱ তৰাৰ নিচিনাকৈ জিলিকি ৰৈছে নামেই যাৰ পৰিচয় তাইয়ে হ'ল এভেলিন গ্লেনি ইয়াত আমি এভেলিন গ্লেনিৰ জীৱন সম্পৰ্কে পঢ়িম যেটো ইংলিছত কোৱা হয় বায়োগ্ৰাফি অৰ্থাৎ যেতিয়া এজন ব্যক্তিৰ বিষয়ে কোনোবাই তেওঁৰ জীৱনীটো লিখে আৰু অটোবায়োগ্ৰাফি হ'ল যেতিয়া কোনো এজন ব্যক্তিয়ে নিজৰ বিষয়ে নিজে লিখে এভেলিন গ্লেনি লেসনটোৰ আৰম্ভণিতে এটা খুব সুন্দৰ বাক্য উদ্ধৃতি দিয়া হৈছে এভেলিন গ্লেনি listens to sound without hearing it অৰ্থাৎ ইয়াত কৈছে যে এভেলিন গ্লেনিয়ে সাউন্ড শুনি পায় শব্দ শুনি পায় without hearing it শব্দটোৰ পৰা আমি গম পাইছো যে তাই কথাবোৰ নুশুনে অৰ্থাৎ তাই কলা কিন্তু তাই কলা হোৱা সত্ত্বেও তাই প্ৰতিটো কথাই শুনে বুলি কৈছে কিন্তু আমি যিবোৰ মানুহে প্ৰতিটো কথাই শুনিও কিন্তু আমি বহুত কথা ইগনোৰ কৰো আমি নুশুনাকৈ চলিবলৈ বিচাৰো অৰ্থাৎ আমি গম পালো যে এভেলিন গ্লেনি এজনী ডিফ অৰ্থাৎ কলা বা বধিৰ ছোৱালী আছিল আগতে এই কথাটো এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবোৰক বুজাবলৈ হলে বা মানুহক বুজাবলৈ হলে ফিজিক্যালি চ্যালেঞ্জ বুলি এটা শব্দ প্ৰয়োগ কৰা হৈছিল কিন্তু আজিকালি তাৰ পৰিৱৰ্তে এটা খুব ধুনীয়া শব্দ প্ৰয়োগ কৰা হয় ডিফাৰেন্টলি এবলড আৰু হেতু এভেলিন গ্লেনিয়ে প্ৰমাণ কৰি দেখুৱাইছে যে যদিও তাই ফিজিক্যালি চ্যালেঞ্জ হয় হলেও তাই কিন্তু আন এটা সক্ষমতা তাইৰ আছে অৰ্থাৎ নুশুনাকেও তাই মিউজিকৰ হতে ইমান ধুনীয়াকৈ জড়িত হৈ আছিল এভেলিন গ্লেনি এজনী 17 বছৰীয়া ছোৱালী আছিল কিন্তু দেখাত তাইৰ বয়স 17 বছৰতকৈ কম যেনহে লাগিছিল তাই এটা আন্ডাৰগ্ৰাউণ্ড ট্ৰেইন প্লেটফৰ্মত ৰৈ থকা দৃশ্যৰে এই লেসনটো আৰম্ভ কৰা হৈছে হেদিনা আছিল লণ্ডনৰ এটা মিউজিকেল একাডেমি যাৰ নাম আছিল ৰয়েল একাডেমি অফ মিউজিক ইয়াত উল্লেখ কৰিছে যে এটো এটা খুব প্ৰেষ্টিজিয়াছ একাডেমি আছিল এই একাডেমিটোত এভেলিন গ্লেনিৰ প্ৰথম দিন আছিল আৰু সেই একাডেমিটোত জয়েন হ'ব পৰাটো যিসকল মিউজিচিয়ান আছিল তেওঁলোকৰ কাৰণে এটা ডাঙৰ চ্যালেঞ্জ আছিল তাতে আকৌ যেহেতু এভেলিন গ্লেনি এজনী মানে ডিফাৰেন্টলি এবল বা বিশেষভাৱে সক্ষম ছোৱালী গতিকে তাইৰ বাবে এই চ্যালেঞ্জটো আৰু ডাঙৰ আছিল কিন্তু তাই সেই চ্যালেঞ্জকো অতিক্ৰম কৰি একেবাৰতে তাই হাইয়েষ্ট স্কোৰ কৰি এই যেটো প্ৰেষ্টিজিয়াছ একাডেমি আছিল ৰয়েল একাডেমি অফ মিউজিক তাত তাই অংশগ্ৰহণ কৰিবলৈ সুবিধা লাভ কৰিছিল দ্বিতীয় পেৰাগ্ৰাফটোলৈ আগবাঢ়িছো ইয়াত কৈছে যে তাই যেটো মানে লছ অফ হিয়াৰিং শ্ৰৱণ শক্তি নাইকিয়া হোৱা ঘটনাটোৰ বিষয়ে কৈছে এই ঘটনাটো লাহে লাহে হৈছিল বুলি কৈছে এটো একেদিনাখনে হোৱা ঘটনা নাছিল তাই মাক ইজাবেল গ্লেনিৰ মতে তাই বয়স যেতিয়া 8 বছৰ আছিল 8 বছৰ হতে তাইক পিয়ানো বজাবলৈ স্কুলত মাতি থকা হৈছিল কিন্তু তাই নামটো ঘোষণা কৰাৰ পাছতো তাই পিয়ানো বজাবলৈ আগবাঢ়ি যোৱা নাছিল তেতিয়াই মাকে সন্দেহ কৰিছিল যে তাই হয়তো শুনা নাছিল আৰু সেই কথাটো কিন্তু তাই কি কৰিছিল বন্ধু বান্ধৱী সকলৰ পৰা বা শিক্ষকসকলৰ পৰা লুকুৱাই ৰাখিছিল আৰু লুকুৱাই ৰখাৰ ফলস্বৰূপে তাই সেই যেটো দুৰ্বলতা আছিল হেতু লাহে লাহে বাঢ়ি যাবলৈ ধৰিলে যেতিয়া 11 বছৰ বয়স হ'ল তাই যেতিয়া পৰীক্ষাত মাৰ্কবোৰ কমি আহিবলৈ ধৰিলে তেতিয়া তাই স্কুলৰ হেডমিষ্ট্ৰেছে মাক দেউতাকক মাতি পঠিয়ালে আৰু মাতি পঠিয়াই তেওঁলোকক ক'লে যে আপোনালোকে কোনোবা স্পেশালিষ্টৰ ওচৰলৈ এক লৈ যাওক আৰু লৈ তাই কি প্ৰবলেম হৈছে হেতু দেখাওকগে তেতিয়া তেওঁলোকে গম পালে যে তাই লাহে লাহে শ্ৰৱণ শক্তি নাইকিয়া হৈ গৈছে আৰু ডক্টৰে তেতিয়া ক'লে যে তাই যেটো শ্ৰৱণ শক্তি লুপ্ত হোৱাৰ ঘটনা আছিল হেতু একেদিনাখনে হোৱা ঘটনা নহয় এটো গ্ৰেজুৱেলি হৈছে বুলি কৈছে অৰ্থাৎ লাহে লাহে হৈছে তাই লাহে লাহে নাৰ্ভবোৰ ডেমেজ হৈ যোৱাৰ ফলত দুৰ্বল হৈ যোৱাৰ ফলত এই ঘটনাটো ঘটিছিল তাই তেতিয়া কৈছে যে তাইক কি কৰা হ'ল কিছুমান মানে হিয়াৰিং এইডছ যিবিলাক থাকে
কাণত যিবিলাক লগাবলৈ মেচিন থাকে কম শুনা মানুহৰ কাৰণে তেনেকুৱা মেচিন কিছুমান তাইক দিবলৈ ক'লে আৰু তাইক যিবিলাক ডিফ এণ্ড ডাম স্কুল থাকে অৰ্থাৎ কলা আৰু বুবা ল'ৰা ছোৱালীৰ বাবে যিবোৰ স্কুল থাকে সেই স্কুলবোৰলৈ তাইক পঠিয়াই দিবলৈ এডভাইচ দিলে তেতিয়া তাই উল্লেখ কৰিছে যে এভৰিথিং ছাডেনলি লুক ব্লেক বুলি কৈছে তাৰমানে হঠাতেই যেন চাৰিওফালে অন্ধকাৰে চানি ধৰিলে তাই তেনেকুৱা এটা অনুভৱ হৈছিলে কিন্তু সেই যিটো এটা পৰিস্থিতি তাই সন্মুখীন হ'বলগীয়া হৈছিলে অতি কম বয়সতে তাই কিন্তু সেই পৰিস্থিতিটো খুব সুন্দৰভাৱে মোকাবিলা কৰিলে আৰু মোকাবিলা কৰি তাই নিজৰ যিখিনি প্ৰতিভা আছিলে সেইখিনি বিকাশ কৰিবলৈ সক্ষম হ'ল তোমালোকে জানি আচৰিত হ'বা যে যিটো সময়ত আমি সাধাৰণ মানুহে অৰ্থাৎ আমি সকলো ফালৰ পৰা সক্ষম মানুহেও যিটো সময়ত এনেকুৱা সমস্যাৰ সন্মুখীন হ'লে হয়তো পিছ হুহুকি আহিলোহেঁতেন তাই কিন্তু তেনে এটা সময়ত এনেকুৱা এটা সিদ্ধান্ত লৈছিলে যে যিটোৰ কথা আমি কোনেও কল্পনাও কৰিব নোৱাৰোঁ তোমালোকে অনুমান কৰিব পাৰিছানে তাই এগৰাকী সংগীতজ্ঞ হোৱাৰ সপোন দেখিছিলে তাই সেই সপোন দেখি বাকী যিসকল শিক্ষক আছিলে তেওঁলোকেও ভয় খাইছিলে তেওঁলোকে ভাবিছিলে যে আমি এনেকুৱা এজনী ছোৱালী যিজনী ছোৱালীয়ে কাণেৰে নুশুনে তাইক আমি কেনেকুৱাকৈ শিকাম কিন্তু সেই সময়তে তাই সৌভাগ্যক্ৰমে এজন পাৰ্কিউচনিষ্ট ৰন ফৰ্বেছ নামেৰে এজন পাৰ্কিউচনিষ্টক লগ পাইছিলে আৰু তেখেতে বিভিন্ন উপায়েৰে বিভিন্ন প্ৰশিক্ষণৰ জৰিয়তে প্ৰেক্টিচৰ জৰিয়তে তাইক কেনেকৈ মানে মিউজিক শুনিব পাৰি সেই প্ৰশিক্ষণটো তাইক দিয়াইছিলে তাইক বিভিন্ন ধৰণৰ এক্সাৰচাইজ কৰোৱাইছিলে আৰু তাইক কৈছিলে যে তুমি কাণেৰে শুনিবলৈ যত্ন নকৰিবা তুমি শব্দবোৰ অন্য কিবা উপায়েৰে শুনিবলৈ যত্ন কৰা আৰু তেতিয়াই তাইক দুটা মানে এটা ড্ৰাম দিয়া হৈছিলে আৰু ড্ৰামটো বাৰে বাৰে বজাই থাকিবলৈ দিয়া হৈছিলে আৰু তাই কৈছে যে কেইদিনমানৰ পিছতে সেই প্ৰেক্টিচটো কৰাৰ পাছতে তাই যিটো ড্ৰামৰ পৰা চাউণ্ড ওলায় সেই চাউণ্ডটো তাই যিটো ডাঙৰ চাউণ্ড হয় সেইটো তাই মানে ৱেষ্ট আপ বুলি দিয়া আছে ইয়াত তাৰমানে কঁকালৰ ওপৰৰ অংশত তাই সেই শব্দবোৰ অনুভৱ কৰিছিলে আৰু যিটো মানে ড্ৰামৰ পৰা সৰু সৰু চাউণ্ড ওলায় সেই সৰু চাউণ্ডবোৰ তাই ফ্ৰম দ্য ৱেষ্ট ডাউন মানে তাই কঁকালৰ তলৰ অংশত তাই সেই শব্দবোৰ অনুভৱ কৰিছিলে আৰু বাকীখিনি সকলোখিনি তাই কঠোৰ পৰিশ্ৰমৰ বলত লাভ কৰিবলৈ সক্ষম হৈছিলে অৰ্থাৎ বাকীবোৰ শব্দ মানে কেনেকৈ শিকিলে সেই কথাটো যদি আমি চাবলৈ যাওঁ তেনেহ'লে তাই উল্লেখ কৰিছে যে কঠোৰ পৰিশ্ৰমৰ বিনিময়ত তাই সেই গোটেই শব্দবোৰ প্ৰতিটো শব্দ তাই অনুভৱ কৰিবলৈ সক্ষম হৈছিলে তাই কৈছে যে মই লাহে লাহে মানে তাই নিজৰ বডিটো আৰু মাইণ্ডটো চাউণ্ড আৰু ভাইব্ৰেশ্যনবোৰৰ কাৰণে মানে কেনেকুৱাকৈ উপলব্ধি কৰিব লাগে কেনেকুৱাকৈ শুনিব লাগে সেইটো তাই শিকিবলৈ আৰম্ভ কৰিছিলে আৰু মাত্ৰ 16 বছৰ বয়সতে তাই ইউকেলৈ যাবলৈ এটা চান্স পাইছিলে এটা য়থ অৰ্কেষ্ট্ৰা টীম বুলি কৈছে অৰ্কেষ্ট্ৰা অৰ্থাৎ যেতিয়া বিভিন্ন ধৰণৰ মিউজিচিয়ানে একেলগতে পাৰফৰ্ম কৰে তাৰপাছত তোমালোকে পাই আহিছা আগতে যে 17 বছৰ বয়সত তাই ৰয়েল একাডেমি অফ মিউজিকলৈ গৈছিলে আৰু যেতিয়া তাত তাই অডিশ্যন দিছিলে তাই যিটো একাডেমীৰ হিষ্ট্ৰী আছিলে হিষ্ট্ৰীত তাই হায়েষ্ট মাৰ্ক এচিভ কৰিবলৈ সক্ষম হৈছিলে তাৰপাছত তাই লাহে লাহে যিবিলাক অৰ্কেষ্ট্ৰেল ৱৰ্ক আছে তাৰ পৰা লাহেকৈ আঁতৰি আহি পিনি ছ'ল' পাৰফৰ্মেঞ্চ অৰ্থাৎ অকলশৰে তাই পাৰফৰ্মেঞ্চ দিবলৈ আৰম্ভ কৰিলে কিন্তু ইমানখিনি হোৱাৰ পাছতো এজনী কলা ছোৱালীয়ে তাই কলা হোৱাৰ পাছত নুশুনা হোৱাৰ পাছত তাই মিউজিক শিকিবলৈ আৰম্ভ কৰিলে কিন্তু যিমানখিনি তাই ইতিমধ্যে সফলতা লাভ কৰিলে সেইখিনি পোৱাৰ পাছতো তাই কিন্তু কথা বতৰাত কোনো ধৰণৰ আমি হিৰ'ইক এচিভমেণ্ট বুলি কৈছে অৰ্থাৎ তাই যে বহুত ডাঙৰ কিবা এটা কৰিছে এনেকুৱা কোনো ধৰণৰ প্ৰকাশভংগী দেখিবলৈ পোৱা নাযায় তাই কৈছে যে ইফ ইউ ৱৰ্ক হাৰ্ড এণ্ড ন' ৱেৰ ইউ আৰ গোয়িং ইউ উইল গেট দেয়াৰ যে যদি তুমি কষ্ট কৰা আৰু তুমি জানা যে তুমি ক'লৈ গৈ আছা তেনেহ'লে তুমি নিশ্চয় এদিন নিজৰ লক্ষ্যস্থানত উপনীত হ'ব পাৰিবা ৰাইট টু দ্য টপ বুলি কৈছে অৰ্থাৎ তুমি তাই কি হৈছিলে যে তাই যিটো লক্ষ্য আছিলে সেইটো সেই লক্ষ্যটোৰ একেবাৰে শীৰ্ষ বিন্দুত তাই উপনীত হৈছিলেগৈ ইয়াত যিজনে লিখিছে তেখেতে কৈছে যে 2 ঘণ্টাৰ যিটো ডিছকাশ্যন আছিলে এভেলিনৰ লগত তেওঁৰ যিটো মানে সাক্ষাৎকাৰ আছিলে সেই গোটেই সাক্ষাৎকাৰটোত তাই এটাও শব্দ মানে মিছ হোৱা নাছিলে আমি যেতিয়া মানুহৰ লগত কথা পাতোঁ আমি যদি 2 ঘণ্টা কথা পাতোঁ তেনেহ'লে আমি হয়তো অন্য মনস্কতাৰ কাৰণে তেওঁৰ এটা শব্দ হ'লেও আমি মিছ কৰিম কিন্তু এভেলিনে এটা শব্দও তাই মিছ কৰা নাছিলে প্ৰতিটো শব্দই তাই ধুনীয়াকৈ শুনিছিলে আৰু তাই ইয়াৰ উত্তৰত কৈছে যে মোৰ মাই স্পীচ ইজ ক্লিয়াৰ বিকজ আই কুড হিয়াৰ টিল আই ৱাজ 11 অৰ্থাৎ তাই যেতিয়া বয়স 11 বছৰ হৈছিলে
অৰ্থাৎ তাই যেতিয়া কাণেৰে নুশুনা হৈছিলে সেই বয়সৰ পৰা মই শুনো বুলি কৈছে। অৰ্থাৎ তাই কৈছে যে তাই যেতিয়াৰ পৰা নুশুনা হৈছে তেতিয়াৰ পৰাই তাই ভালকৈ শুনিবলৈ আৰম্ভ কৰিছে। এতিয়া আমি চাওঁ তাই কেনেকৈ পাৰফৰ্ম কৰিছিলে। তাই এখন উডেন প্লেটফৰ্মত অৰ্থাৎ কাঠৰ এখন প্লেটফৰ্মত তাই পাৰফৰ্ম কৰিছিলে, আৰু যেতিয়া তাই পাৰফৰ্ম কৰিবলৈ গৈছিলে তাই নিজৰ জোতাযোৰ খুলি লৈছিলে। এইটো এইকাৰণে গৈছিলে তাই যাতে যিটো ভাইব্ৰেশ্যন হয়, মিউজিকৰ যিটো ভাইব্ৰেশ্যন হয় সেইটো তাই অনুভৱ কৰিব পাৰে, আৰু সেইবাবে তাই খালী ভৰিৰে তাই গোটেই পাৰফৰ্মেঞ্চবোৰ কৰিছে। আৰু এটা আচৰিত কথা যে তাই ডিফ হোৱা স্বত্তেও ফ্ৰেঞ্চ আৰু জাপানীজ এই দুইটা লেংগুৱেজেই তাই শিকিবলৈ সক্ষম হৈছিলে। আৰু মিউজিকৰ কথা তাই কৈছে যে মিউজিক তাই নিজৰ স্কিনত, চিকবোনছ আৰু ইভেন তাই চুলিটো মিউজিক অনুভৱ কৰোঁ বুলি তাই উল্লেখ কৰিছে। এতিয়া আমি এভেলিনৰ তাই কি পুৰস্কাৰ লাভ কৰিছে সেইখিনি আমি চাই লওঁ। 1991ত তাইক ৰয়েল ফিলহাৰ্মনিক ছ'চাইটিয়ে প্ৰেষ্টিজিয়াছ ছ'ল'ইষ্ট অৱ দ্য ইয়েৰ এৱাৰ্ড তাইক প্ৰদান কৰিছিলে। আৰু মাষ্টাৰ পাৰ্কিউচনিষ্ট জেমছ ব্লেড নামৰ এজন ব্যক্তিয়ে তেখেতে উল্লেখ কৰিছে যে গড মে হেভ টেকেন হাৰ হিয়াৰিং বাট হি হেজ গিভেন হাৰ বেক ছামথিং এক্সট্ৰা অৰ্ডিনেৰী। হোৱাট উই হিয়াৰ শ্বি ফিলছ ফাৰ মোৰ ডিপলি দেন এনি অৱ আছ। কি বুলি কৈছে তেওঁ, যে ভগৱানে তাইৰ পৰা শ্ৰৱণ শক্তিটো কাঢ়ি ল'লে সেইটো সঁচা কথা, কিন্তু তাইক এটা এক্সট্ৰা অৰ্ডিনেৰী আৰু এটা অন্য ধৰণৰ ঐশ্বৰিক এটা শক্তি তাইক প্ৰদান কৰিলে, যাৰ ফলস্বৰূপে আমি যিবোৰ শুনো তাই সেই সকলোবোৰ বস্তু তাই অনুভৱ কৰে। আৰু তাই নিজেও তাইৰ কথা উল্লেখ কৰিছে যে তাই এক প্ৰকাৰৰ ৱৰ্কএহলিক বুলি কৈছে। ৱৰ্কএহলিক মানে যিবোৰ মানুহে অনবৰতে কাম কৰি থাকে, কাম নকৰাকৈ যিবোৰ মানুহে থাকিব নোৱাৰে, ঠিক তেনেকুৱা এজনী তাই ছোৱালী আছিলে। আৰু তাই উল্লেখ কৰিছে যে যিবিলাক ৰেগুলাৰ কনচাৰ্ট আছে, তাৰমানে যিবিলাক ৰেগুলাৰ তাই প্ৰগ্ৰেম কৰিবলৈ যায়, তাৰ ওপৰঞ্চি তাই প্ৰিজনত গৈ, জেলত গৈ পিনি আৰু লগতে হস্পিটেলত গৈও তাই ফ্ৰী কনচাৰ্ট কৰে, মানে ফ্ৰীকৈ তাই তাত প্ৰগ্ৰেম কৰেগৈ। আৰু যিবিলাক ডিফ চিলড্ৰেন আছিলে, তাইৰ নিচিনা যিবিলাক ল'ৰা ছোৱালী আছিলে, তাহাঁতি কৈছে যে তাই আমাৰ কাৰণে এটা চাইনিং ইনস্পিৰেশ্যন বুলি কৈছে। তাইক দেখি আমাৰ এনেকুৱা অনুভৱ হয় যে পৃথিৱীত এনেকুৱা কোনো জেগা নাই য'ত আমি যাব নোৱাৰোঁ। কাৰণ তাই মানে শ্ৰৱণ শক্তি হেৰুৱাৰ পাছত, ডিফ হোৱাৰ পাছত যদি তাই মিউজিক শিকিছে আৰু প্ৰায় 1000 মানে ইনষ্ট্ৰুমেণ্টত তাই মাষ্টাৰী লাভ কৰিব পাৰিছে, তেনেহ'লে আমি কিয় নোৱাৰিম, এনেকুৱা এটা অনুভৱ তাহাঁতৰ মনলৈ আহিছিলে। এভেলিনে তাইতকৈ দুগুণ বয়সৰ মানুহে যিমানখিনি অৰ্জন কৰিছে, তাই কম বয়সতে এই গোটেইখিনি অৰ্জন কৰিবলৈ সক্ষম হ'ল। আৰু তাতকৈও ডাঙৰ এটা গৌৰৱৰ কথা যে তাই পাৰ্কিউচনক তাই মানে অৰ্কেষ্ট্ৰাৰ সন্মুখলৈ আনিছিলে বুলি কোৱা হয়। অৰ্থাৎ তাই এইটো প্ৰমাণ কৰি দেখুৱালে যে পাৰ্কিউচন অৰ্থাৎ যিবিলাক ড্ৰাম বজোৱা হয়, ড্ৰামবিলাক কি হয়, সেইবিলাক খুব মুভিং, মানে একে ঠাইতে যে থাকি পিনিয়ে বজাব লাগিব তেনেকুৱা কোনো কথা নাই। সেই বস্তুবোৰ মুভিং হ'ব পাৰে বা সেই বস্তুবোৰেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে, এনেকুৱা এটা পৰিস্থিতিলৈ তাই পাৰ্কিউচনক লৈ আহিছিলে। গতিকে এজনী শ্ৰৱণ শক্তি নাইকিয়া ছোৱালী হোৱা স্বত্তেও তাই ইমানখিনি যদি কৰিব পাৰে, তেনেহ'লে আনে কিয় নোৱাৰিব। আমি এই গোটেই লেচনটো যদি পঢ়োঁ, তেনেহ'লে আমি এই লেচনটোৰ পৰা আমি সেই কথাটোকে অনুমান কৰিব পাৰোঁ। আশা ৰাখিছোঁ তোমালোকে লেচনটো বুজি পাইছা। যদি তোমালোকৰ কিবা প্ৰব্লেম থাকি গৈছে, তেনেহ'লে কমেণ্ট ছেকশ্যনত মোক জনাবা। মই যিমান দূৰ পাৰোঁ তোমালোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ যত্ন কৰিম। শেষত আকৌ তোমালোকক অনুৰোধ কৰিছোঁ, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।